শিলিখা শিলিখা হৈছে এবিধ ঔষধি গছ। আয়ুৰ্বেদত উল্লেখ থকা মতে সকলো বেমাৰ নিৰ্মূল কৰাৰ বাবে ইয়াৰ অন্য নাম হৰিতকী। শিলিখা গছৰ ফলহে সাধাৰণতে ব্যৱহাৰ কৰা হয়। পূজা সংস্কাৰ আদি কৰ্মত শিলিখাৰ ফল ব্যৱহাৰ কৰা হয়। শিলিখাৰ বৈজ্ঞানিক নাম হৈছে টাৰ্মিনেলিয়া চেবুলা। শিলিখা এবিধ বৃক্ষজাতীয় সপুষ্পক উদ্ভিদ। ই প্ৰায় 30 মিটাৰ ওখ আৰু ইয়াৰ গা গছ 1 মিটাৰ পৰ্যন্ত ব্যাসৰ মধ্যমীয়াৰ পৰা ডাঙৰ পৰ্ণপাতী উদ্ভিদ। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহত ইয়াৰ পাত সৰি আকৌ নতুনকৈ গজে। কেঁচা শিলিখাৰ ৰস সেউজীয়া, পকিলে পাতল হালধীয়াৰ পৰা ক'লা ৰঙৰ 5টা দীৰ্ঘায়িত শিৰা থাকে। শিলিখাৰ ফলবোৰ সৰু আৰু দীঘলীয়া। অৱশ্যে এবিধ গোলাকাৰৰ নাম ৰোহিণী। শিলিখাৰ এটি জন্ম কথা আছে। এদিন হেনো দেৱৰাজ ইন্দ্ৰই অমৃত পান কৰোঁতে এটি অমৃতৰ টোপাল মৰ্তত সৰি পৰিল। সেই টোপালৰ অমৃতৰ পৰা শিলিখাৰ জন্ম হয়। শিলিখা 7 প্ৰকাৰৰ আছে। সেইকেইটা হৈছে বিজয়া, ৰোহিণী, পুতনা, চেতেকী, অভয়া, অমৃত, জীৱন্তী। শিলিখাৰ শাস্ত্ৰীয় নাম অভয়া, পক্ষা, অমৃতা, অপত্যা, শিৱা আদি। শিলিখাৰ মিঠা, কেঁহা, তিতা, জ্বালা আৰু লৱণ এই 6টা ৰস থাকে। পৰিপাকত ই মিঠা ৰস নিঃসৰণ কৰে। খাওঁতে কিন্তু কেঁহা ৰসৰ আস্বাদন অনুভূত হয়। আগতে কোৱা হয় যে শিলিখা মহৌষধি অমৃত মূল্যদ্ৰব্য। ই শৰীৰৰ সকলো ৰোগ নিৰাময় কৰি জীৱনী শক্তি বৃদ্ধি কৰে। শিলিখা আহাৰৰ পিছত ব্যৱহাৰ কৰিলে অন্ন পান আদি কৃত আৰু ত্ৰিদোষৰ পৰা হোৱা সকলো ৰোগ বিনাশ হয়। শিলিখা নিমখৰ লগত খালে কফ নষ্ট হয়। চেনিৰ লগত শিলিখা খালে পিত্ত নষ্ট হয়। ঘিউৰ লগত ব্যৱহাৰ কৰিলে বাতৰ পৰা হোৱা ৰোগ নিৰাময় হয়। গুড়ৰ লগত শিলিখা খালে সৰ্বৰোগ বিনাশ হয়। আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন শিলিখাৰ একোটা ভিন্ন ভিন্ন গুণৰ বৰ্ণনা আছে। শিলিখা এলাৰ্জিৰ বাবে অতি উপকাৰী। দাঁতৰ বিষতো শিলিখা অতি উপকাৰী। শিলিখা গুৰি কৰি দাঁতত প্ৰয়োগ কৰিলে ভাল হয় দাঁতৰ বিষ। চুলিৰ ক্ষেত্ৰতো সৌন্দৰ্যবৰ্ধক হৈছে শিলিখা। কোষ্ঠকাঠিন্য দূৰ কৰে শিলিখাই। শিলিখা নিমখৰ লগত খালে কফৰ সমস্যা যথেষ্ট পৰিমাণে দূৰ হয়। কাহ, প্ৰমেহ, কৃমি, জ্বৰ, পেট ফুলা, খজুৱতি আদিৰ বাবে শিলিখা হৈছে মহৌষধ। আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাত শিলিখাক বহুলভাৱে ব্যৱহাৰ কৰা হয়। শিলিখা আমলখি আৰু ভোমোৰাৰ সৈতে একেলগে মিলি ত্ৰিফলা প্ৰস্তুত কৰা হয়। পূজা পাৰ্বণতো শিলিখা ব্যৱহাৰ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।